চাওক আচলতে 90 বছৰীয়া আমাৰ অসমীয়া চলচ্চিত্ৰৰ যিটো বৰ্ণিল যাত্ৰা এই বৰ্ণিল যাত্ৰাত স্বৰ্ণিল ইতিহাস ৰচি জুবিন দাই আমাৰ অসমীয়া চলচ্চিত্ৰ জগততে নহয় অসমীয়া জাতিটোক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰি থৈ গ'ল আৰু এইটোৱে আমাৰ কাৰণে দুখৰ কথা এইটোৱে আমাৰ পৰিতাপৰ কথা এই যে জুবিন দা আমাৰ মাজত নাই এই যিটুকুৰা অসমীয়া জাতিৰ বুকুৰ ঘাঁ এই ঘাঁটুকুৰা কোনোদিন নুশুকায় আজি শিশুৰ পৰা বয়সস্থ লোকলৈকে প্ৰত্যেকে উচুপি উঠিছে এটাই বেদনা কাৰণ জুবিন দা আমাৰ মাজত নাই মেৰুদণ্ডহীন হৈ পৰিছোঁ আমি অসমীয়া জাতিটো গতিকে এই মুহূৰ্তত আমি জুবিন দাক শ্ৰদ্ধা জনাইছোঁ জুবিন দাক সুঁৱৰিছোঁ আৰু জুবিন দাক সুঁৱৰি তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে আমি তেওঁ সুঁৱৰি এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন দাক ন্যায় দিব লাগিবই আৰু জুবিন দাক যিসকলে হত্যা কৰিছে সেয়া শ্যামকানু মহন্ত সিদ্ধাৰ্থ ভট্টাচাৰ্য শেখৰ গোস্বামীহঁতক যিদিনাখনলৈকে মৃত্যুদণ্ড নিদিব যিদিনাখনলৈকে তেওঁলোকক ফাঁচি কাঠত নোলমাব সেইদিনাখনলৈকে অসমীয়া জাতিৰ এই বুকুৰ ঘাঁ টুকুৰা কেতিয়াও নুশুকায় গতিকে আজিৰ দিনটোত আমি এইটোৱে ক'ব বিচাৰিছোঁ এই কালপিতকেইটাক যিকোনো পৰ্যায়ৰ বিনিময়ত তেওঁলোকক মৃত্যুদণ্ড দিব লাগিব শাস্তি দিব লাগিব আৰু জুবিন দাক অতি সোনকালে ন্যায় দিয়াৰ ব্যৱস্থা কৰক ইয়াত যাতে কোনো ধৰণৰ আমি দেখিবলৈ পাইছোঁ এতিয়া ৰাজনীতিয়ে জুবিন দাই ন্যায় ব্যৱস্থাটোক একদম সাঙুৰি পেলাইছে জুবিন দাই ৰৈ বিনালেত কৈ গৈছে যে আৰ্টিষ্ট সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় ৰাইজৰ লগত অসমীয়া জাতিৰ লগত আজীৱন থকা এইগৰাকী শিল্পী আজি ন্যায় বিচাৰি আমি হাবাথুৰি খাবলগীয়া হৈছোঁ প্ৰত্যেকে আমি উচুপি আছোঁ কোনোদিন আজিৰ দিনটোলৈকে মানুহে শুব পৰা নাই ভালকৈ প্ৰত্যেক মুহূৰ্তত জুবিন দাক সুঁৱৰি আছে গতিকে জুবিন দাই আজি নোহোৱা হোৱাৰ পিছতো অসমীয়া জাতিটোক বিশ্বৰ বুকত পৰিচয় কৰাই থৈ গ'ল যে জুবিন গাৰ্গ কি অসমীয়া জাতি কিমান এক উচ্চ শিখৰত থকা জাতি যি জাতিয়ে শিল্পীক শ্ৰদ্ধা জনাব জানে যি ৰাইজৰ লগত থকা শিল্পী সেই শিল্পীক ৰাইজে বুকুৰ উমেৰে আলফেৰে যে আজীৱন জীয়াই ৰাখিব পাৰে তাৰ নিদৰ্শন অসমীয়া জাতিয়ে দাঙি ধৰিছে মই আশা কৰিম যে জুবিন দাইৰ যিদিনাখনলৈকে ন্যায় নাপাব সেইদিনাখনলৈকে কোনো অসমৰ মানুহে ক্ষান্ত হৈ থাকিব নোৱাৰে আৰু যদি জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত এই চৰকাৰখনে কোনোবাখিনি কৃপণালি কৰে তেতিয়া এই চৰকাৰো গাদীত নাথাকিব কাৰণ জুবিন দাই কৈ গৈছিল যে পলিটিক্স নকৰিবা বন্ধু পলিটিক্স যদি কোনোবাই জুবিন দাৰ ক্ষেত্ৰত কোনোবাই নহয় কোনোবাই যদি কৰিছে সি যিয়ে নহওক সি শাসক হওক বিৰোধী হওক যোনেই নহওক জুবিন দাক লৈ যদি কোনোবাই পলিটিক্স কৰিছে সেই পলিটিক্স উফৰি যাব সেই পলিটিক্স জুবিন দাই উফৰাব সেই পলিটিক্স অসমৰ ৰাইজে উফৰাব গতিকে আজিৰ দিনটোত ৰৈ বিনালে চাই মোৰ এইখিনি অনুভৱ সমগ্ৰ অসমবাসী ৰাইজে চাই আছে চাব আপোনালোকে গাঁৱত আমাৰ চৰ্চা চলি আছে এতিয়া গাঁৱৰ বাছ লৈ চলি থাকিব যিমান পাৰে প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ কাৰণে এবাৰ চাবলৈ এবাৰ সন্মুখৰ পৰা চাবলৈ এবাৰ উচুপিবলৈ প্ৰত্যেকজন মানুহে আহিব চিনেমা হলত আমি বৰ্তমান এতিয়া জুবিন দেশৰ আমি নৱপ্ৰজন্ম আজি যিখন আমি চিনেমাখন চালোঁ সঁচাকৈ কোনো এটা জেগাত মানে সেই অকণমান মানে নাই আমাৰ যিজন জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল যিজন জুবিন দাক সেই কালপিতকেইটাই নি পেলাই যি কৰিলে কিন্তু আজিলৈকে কিন্তু আমি ন্যায় নাপালোঁ কিন্তু এই চৰকাৰখনে আমাক বুজিছে নুবুজে নাজানো কিন্তু এই আইনখনে আমাক জানে নে নুবুজে নাজানো আমি কিন্তু জুবিন দেশৰ যুৱক হয় উঠি অহা যুৱক হয় আমি কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ আমি এবাৰ ক'লেই হ'ল আমি আশাবাদী আমি জুবিন দাক আমাৰ অতি সোনকালে আমাক ন্যায় লাগে এমাহ পাৰ হৈ গ'ল আজিলৈকে জুবিন দাক ন্যায় দিব পৰা নাই কিন্তু আমি তথাপিও আশাৰে আবাদ চাই আছোঁ যে জুবিন দাক আমাৰ ন্যায় লাগে আৰু সেই কালপিতকেইটাক অতি সোনকালে তেওঁলোকক ফাঁচি দিব লাগে আমি প্ৰতিজন গাঁৱৰ যিমান মানুহ আছে প্ৰতিদিনেই এদিনো শুব পৰা নাই সকলো মানুহে অকল চকুলোৱে বৈ আছে আমি চকুলো বৈ থাকিব কিন্তু জুবিন দাৰ আমাৰ ন্যায় পাবই লাগিব জয় জুবিন দা জয় জুবিন দা